Hey guys, কি খবৰ আপোনালোকৰ? আজি আমি আনিছো ইলেক্ট্ৰিক ভাৰ্চেছ পেট্ৰল। মানে বহুত মানুহৰ মনত থাকে এইটো প্ৰশ্ন আছিলে যে ইলেক্ট্ৰিক স্কুটি এখন লওঁ নে পেট্ৰল স্কুটি এখন লওঁ। যাৰ ঘৰত পেট্ৰল স্কুটি এখন আছে সিহঁতি চাগে ভাবি আছে যে মোৰ ঘৰত পেট্ৰল স্কুটি আছে, বহুত দিনৰ পৰা বহুত পেট্ৰল খাই আছে স্কুটিখনে, তো মই এটা কাম কৰোঁ পেট্ৰল স্কুটিখন বেছিকেনে ইলেক্ট্ৰিক স্কুটি এখন লওঁ। কিন্তু ইলেক্ট্ৰিক স্কুটি এখন কিনিম বুলি ভাবাৰ লগে লগে কেইবাটাও প্ৰশ্ন মনত আহি যায় যে মোৰ ইলেক্ট্ৰিক স্কুটিখনতকৈ পেট্ৰল স্কুটিখন ভাল হ'বনে নহয়, ছাৰ্ভিচিং কেনেকুৱা, যেতিয়া মই ইয়াততো মোবিল চেঞ্জ কৰিব পাৰি, ইয়াত মোবিলটো চেঞ্জ কৰিব নোৱাৰি, ইয়াততো আপোনাৰ টাইমিং চেইন আছে, ইয়াততো বেল্ট আছে, তো তেনেকুৱা ধৰণৰ ডিফাৰেঞ্চ বহুতখিনি আছে। আৰু লগতে যেতিয়া আপুনি গুৱাহাটীত চাব তো চব পিনে আপোনাৰ অকল পেট্ৰল স্কুটি, আৰু ইলেক্ট্ৰিক স্কুটিটো বেছি নাই, তো বেছি বছৰৰ এক্সপিৰিয়েঞ্চ মানুহবোৰৰ তাত নাই। তো আজি আমি আনিছোঁ ডিফাৰেঞ্চ বিটুইন ইলেক্ট্ৰিক স্কুটি এণ্ড পেট্ৰল স্কুটি, কোনখন ভাল, এইখন ভাল নে এইখন ভাল, গোটেইখিনি আপোনালোকে এই ভিডিঅ'টো আপোনালোকে গম পাই যাব। চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। পেট্ৰল ভাৰ্চেছ ইলেক্ট্ৰিক, তো এইটো আজি আমাৰ ভিডিঅ'ৰ টপিকটো হয়। এখন আছে মোৰ ওচৰত এখন Ather 450X, আৰু এখন আছে চবেই গোটেই ইউথৰ মাজত চবতছে বেছি ফেমাছ এপ্ৰিলিয়া 150। তো দুইখনৰ মাজত এটা পাৰফেক্ট আমি কম্পেৰিজন কৰি আছোঁ। কম্পেৰিজন মানে আপোনালোকক কিছুমান ডিফাৰেঞ্চেছ বুজাই দি আছোঁ যে প্ৰথম ডিফাৰেঞ্চটো কি হয় যে এখন ইলেক্ট্ৰিক স্কুটাৰ হয় আৰু এখন আপোনাৰ পেট্ৰল স্কুটাৰ হয়। দেট ইজ দ্য মেইন ডিফাৰেঞ্চ। তাৰপিছত আহি যায় আপোনাৰ প্ৰাইচ ডিফাৰেঞ্চেছ আহি যায়। এখন যোনটো আহে আপোনাৰ 1,50,000 X শ্ব'ৰুম, তো এইখন আহি যায় 1,05,000 X শ্ব'ৰুম। তো এইটো আহি গ'ল প্ৰাইচ ডিফাৰেঞ্চ। এতিয়া চবতছে আগত প্ৰাইচ ডিফাৰেঞ্চে মাইণ্ডত এইটো কুৱেশ্যন ক্ৰিয়েট কৰে যে মই কিয় এখন 1,50,000 দি পেলাই স্কুটি কিনো, তাতকৈ ভাল মই পেট্ৰল এখন 1,05,000 টকাত কিনো। এখন স্কুটি এটা মানুহে এভাৰেজত এদিনত কিমান চলাব পাৰে? 30 to 40 কিলোমিটাৰ পাৰ লিটাৰ চলাব পাৰে। এইখন স্কুটিয়ে মাইলেজ দিয়ে, মানে অ'নাৰৰ লগত যোন আমাৰ লগত আছিলে তেওঁৰ লগত আমি কথা পাতিছোঁ, এইখনে মাইলেজ দিয়ে তেওঁক 30 কিলোমিটাৰ পাৰ লিটাৰ। তো এদিনত তেওঁ 105 টকাৰ তেল ভৰায়। এতিয়া 105 টকা যদি এদিনত তেওঁ তেল ভৰাব লাগে, তেতিয়াহ'লে আপুনি যদি গোটেই বছৰটো চায়, তেতিয়া 105 × 365 যদি আপুনি কৰে, তেতিয়া মোটামুটি 37,000 to 40,000 ওচৰা-ওচৰি এইখনত তেল প্ৰত্যেক বছৰে যায়। তো আপোনাৰ প্ৰাইচটো কিমানলৈ আহি গ'ল? 1,45,000লৈকে আহি গ'ল। তাৰপিছত আপোনাৰ আহি যায় মেইনটেনেঞ্চ। এখন স্কুটি মানে 3 মাহত আপুনি মোবিল পাল্টাব লাগিব, মোবিল চেঞ্জ কৰিব লাগিব, এয়াৰ ফিল্টাৰ ক্লিন বা এয়াৰ ফিল্টাৰ চেঞ্জ কৰিব লাগিব, নাটছ এণ্ড বল্টছ টাইট কৰিব লাগিব। সেইবোৰ বস্তু মিলাই মেলি পেলাই আপোনাৰ এভৰি 4 মান্থত বা এভৰি 3 মান্থত এইখন স্কুটিয়ে কনজিউম কৰে নিয়াৰ এবাউট 800 বা 1,000 এভৰি 3 মান্থছত। তো বছৰত কিমান খালে? 4,000। তো 4,000 সেইটো আৰু এটা এক্সট্ৰা খালে 4,000 to 5,000। তো আপোনাৰ ৰেঞ্জটো আহি পেলাই ক'লে গুচি আহে যে 50,000, 1,50,000লৈকে গুচি আহিলে। তো 1 ইয়েৰৰ ভিতৰত দুইখন স্কুটিৰ আপোনাৰ এমাউণ্টটো বেলেঞ্চ হৈ গ'ল। ঠিক আছে, দুইখন ছেম ৰেঞ্জত আপোনাৰ হাতত আহি গ'ল। এতিয়া নেক্সট 1 ইয়েৰ, যোনটো আৰু এটা 1 ইয়েৰ আহিব, 2 বছৰত এইখন স্কুটি আকৌ 50,000 খাব। তো এইখনৰ প্ৰাইচটো এক্সিড কৰি দিলে। ছেইম জেগাত এইখন স্কুটি আপুনি যদি কিনি আনে, কিনাৰ পিছত গভৰ্ণমেণ্টে যোনটো অন ৰোড প্ৰাইজত আপুনি কিনিব, চে এবাউট 1,65,000-70,000 ওচৰা-ওচৰি বা 1,60,000 কিনিলে, তো গভৰ্ণমেণ্টে আপোনাক দিয়ে 20,000 ছাবচিডি। কিনাৰ পিছত আপুনি এপ্লাই কৰাৰ লগে লগে আপোনাক উইদিন 2 to 3 মান্থছ আপুনি 20,000 ছাবচিডি পালে। তো ইয়াৰ দামটো কমি আহিলে 1,45,000লৈ, আপোনাৰ অন ৰোড পৰিলে 1,45,000। তো এইটো হৈ গ'ল ইয়াৰ ইয়েৰলি কষ্ট। একো মোবিল নাই, একো এয়াৰ ফিল্টাৰ নাই, চিধা আপোনাৰ অকল আহে ইলেক্ট্ৰিচিটি চাৰ্জ কৰা কষ্ট। তো যদি তেনেকৈ কম্পেয়াৰ কৰে, এইখন আপুনি 1,45,000ত লোৱা স্কুটিখন বছৰৰ শেষলৈ, এবছৰৰ পিছত আপোনাৰ অকল পকেটত 2,500 পৰা 3,000 টকা এক্সট্ৰা ভাৰী পৰে, যোনটো আপোনাৰ ইলেক্ট্ৰিচিটি বিল আহে। তো তেনেকৈ কম্পেয়াৰ কৰিব গ'লে ডেফিনেটলি এখন স্কুটি বহুতেই ভাল হয়। এতিয়া অকল প্ৰাইজৰ ওপৰত এখন স্কুটি লোৱা নাযায়, স্কুটাৰ এখন লোৱা যায় প্ৰেক্টিকেলিটিৰ ওপৰত, ৰাইডিং কমফৰ্টৰ ওপৰত, তাৰ পাৱাৰৰ ওপৰত, তাৰ ডিজাইনৰ ওপৰত, তাৰ লুকছৰ ওপৰত। এইখন স্কুটি আমাৰ ওচৰত ৰিভিউ আছামৰ ওচৰত এখন স্কুটি প্ৰায় 3 দিনৰ পৰা আছে। 3 দিনৰ পৰা আমি এখন স্কুটিয়ে যিমান আমাক এটেনশ্যন গ্ৰেব কৰি দিছে, লিটাৰেলি কৈছোঁ, আমাৰ যিমান 300-400 যিমান ছাবস্ক্ৰাইবাৰ্ছ আছে ন আজিৰ ডেটত, সেই ছাবস্ক্ৰাইবাৰ্ছবোৰে আমাক দেখি চাগে তেনেকৈ ঘূৰি নাছে যিমান এই স্কুটিখন মানুহবোৰে ঘূৰি ঘূৰি চাইছে। মানে য'ত মই খাৰা কৰোঁ তাতে মোক এজন হ'লেও মানুহ ওলাব যোনে প্ৰশ্ন কৰিব, ই বহুত ধুনীয়া লাগিছে বে, সেইটো কথা। এতিয়া যেনেকৈ আমাৰ এইখন এপ্ৰিলিয়া, এভৰি ইউথ লাভছ দিছ স্কুটি, ইমান ধুনীয়া স্কুটি হয়। তো আশিষ ভাই একদম সঁচা কথা কয়, তুমি অহাৰ লগে লগে তোমাৰ এইখন ডেফিনেটলি এখন বহুত ধুনীয়া স্কুটি হয়, নিজৰ টাইমৰ এখন এটা কিং হয়, আজিও আছে। কিন্তু এইখন দেখি কেনেকুৱা লাগিছিলে? মই অহাৰ লগে লগে কি লুকছ লাগিছে না, একদম সেক্সি লুকছ মানে স্কুটি। তো মানে চিটি ৰাইডৰ কাৰণে বেষ্ট। চিটি ৰাইডৰ কাৰণে কিয় বেষ্ট? যদি চিটি ৰাইডৰ ওপৰত আমি আহি যাওঁ, চিটি ৰাইডটো হৈ যায় কম্বিনেশ্যন অফ কমফৰ্ট, কম্বিনেশ্যন অফ পাৱাৰ, কম্বিনেশ্যন অফ প্ৰেক্টিকেলিটি। এই 3টা বস্তুৰ কম্বিনেশ্যন হ'ব লাগিব। পাৱাৰ, কমফৰ্ট এণ্ড প্ৰেক্টিকেলিটি।
প্ৰেক্টিকেলিটি মই কিয় কৈ আছোঁ, হিউজ লোড ফ্ল'ৰ আছে আপোনাৰ ইয়াত, ধুনীয়াকৈ বস্তু ৰাখিব পাৰে। ইয়াত এটা লোডিং হুক দিয়া আছে, ইয়াত বস্তু ৰাখিব পাৰে। আপোনাৰ 22 লিটাৰ্ছৰ বুট কেপাচিটি দিয়া আছে, ইয়াত আপুনি বস্তু ৰাখিব পাৰে। আৰু ৰাতিও আপোনালোকে এইটো আৰামছে ইউজ কৰিব পাৰে। আমি নাইট ভিডিঅ' এটা এটেচ কৰি দিম। ইয়াত আপোনাৰ LED লাইট ষ্ট্ৰিপ এটা আছে। বহুত স্কুটিত থাকে LED লাইট, কিন্তু এই সৰুকৈ এডোখৰত ইয়াত এনেকৈ দিয়া থাকে, বাট ইয়াত এটা ফুল ফ্লেজেড একদম দীঘলকৈ এটা LED লাইট দি আছে। তো প্ৰেক্টিকেলিটি মেটাৰত এইটো বস্তু হৈ গ'ল। কমফৰ্টৰ মেটাৰত বহুত কমফৰ্টেবল কুশনিং কৰা আছে। এতিয়া ইয়াত যদি আপুনি চাই, মই যোনটো প্ৰেছাৰত দি আছোঁ আৰু ছেইম জেগাত যদি ইয়াত দিওঁ, দিছ ছিট ইজ হাৰ্ড, ঠিক আছে। কম্পেয়াৰ কৰিব গ'লে এইটো অলপ হাৰ্ড হয়, বাট এইটো বহুত কোমল হয়। জাষ্ট অকণমান প্ৰেছাৰ দিয়াৰ লগে লগে ই দাব খাই গৈ আছে। তো যিমান ছিটটো কমফৰ্ট থাকে সিমান বহিবলৈ আৰাম থাকে। এণ্ড দ্য ৰাইডিং পজিশ্যন ইজ অলছ' কমফৰ্টেবল। দিছ ইজ হাউ ইউ ছিট, একদম ধুনীয়াকৈ আৰামছে ৰিলেক্স হৈ বহি গ'ল। আৰু যিহেতু ইলেক্ট্ৰিক স্কুটি ইক' মোডত বেছি স্পীড নাভাৰে, ধুনীয়াকৈ এখন এনেকৈ অলপ পিছলৈ বহিলে আৰু এখন ভৰি ইয়াত উঠাই পেলাই বিন্দাছ চলাই আছে। নট ৰেকমেণ্ডেড হা, কৈছোঁ বাছ বস্তুটো। সেইটো হৈ গ'ল আপোনাৰ ৰাইডিং কমফৰ্টৰ ওপৰত। তাৰপিছত আহি যায় পাৱাৰ। এতিয়া ইউ ডিচাইড যে আপোনাক পাৱাৰ লাগে নে আপোনাক মাইলেজ লাগে। কেলৈ কি এইখন স্কুটিয়ে সেইটো দুইটা বস্তু আপোনাৰ ছেটিছফাই কৰিব। যদি আমি ডিছপ্লেখনলৈ এবাৰ আহি যাওঁ, ডিছপ্লেখনৰ কিছুমান ফিচাৰ্ছৰ লগতো আপোনাক দেখাই দিম এতিয়া। তো ডিছপ্লেখনত আপুনি যদি আহে, ডিছপ্লেখনত আপোনালোকে দেখা পাব, ফাৰ্ষ্ট অফ অল ইউ গ্ৰিটেড উইথ দিছ 450X কা লোগো উইথ আ টিংৱালা চাউণ্ড। তাৰপিছত আপোনাৰ আহি যায় মোডছ, ঠিক আছে। উই আৰ কমপ্লিটলি প্লেয়িং অন মোডছ। ইক' দ্য হায়েষ্ট ৰেঞ্জ মোড, এইটোত আপুনি ফুল অন ৰেঞ্জ পাব। পাৱাৰ ডেলিভাৰী ইজ গুড। আপুনি 50 to 55 kph আপুনি ৰাইড কৰিব পাৰিব। চিটিৰ কাৰণে সিমানটো ঠিক আছে। তাৰপিছত আপোনাৰ আহি যায় ছেকেণ্ড মোড, হুইচ ইজ দ্য ৰাইড মোড। তাৰপিছত ইয়াৰ পিছত আপোনাৰ এটা থাৰ্ড মোড আহে, হুইচ ইজ দ্য স্পৰ্ট মোড। ইয়াৰ পিছত এটা মোড আহে ৱাৰ্প মোড। এভৰি ছিংগল মোডত আপোনাৰ পাৱাৰ যোনটো আছে গাড়ীখনৰ, সেইটো বাঢ়ি বাঢ়ি গৈ থাকে। আৰু হায়েষ্ট টৰ্ক এখন স্কুটাৰে প্ৰডিউচ কৰে 26 নিউটন মিটাৰ্ছৰ টৰ্ক প্ৰডিউচ কৰে। টু মাই নলেজ ক্লাছিক 350ৰো সিমান নহয়। ক্লাছিক 350ৰো টৰ্কটো আপোনাৰ ইয়াতকৈ বহুত বেছি কমে। যোনখন এখন বাইক হয় 350 cc, আৰু এইখন 150 cc এখন স্কুটাৰ হয়। 10.9 নিউটন মিটাৰ্ছৰ পৰা মানে 10.9 ইয়াৰ নিউটন মিটাৰ্ছ অফ টৰ্ক আছে। তো আপুনি কম্পেয়াৰ কৰি চাওক, এইখনতছে এইখনৰ টৰ্কটো 2.5 টাইমছ বেছি টৰ্ক আছে এখন ইলেক্ট্ৰিক স্কুটিত। সেইটো আপোনাৰ ৱাৰ্প মোডে দিয়ে আপোনাক। যেতিয়া ৱাৰ্প মোডত আপুনি থাকে ন, একদম বুছ কৰি পেলাই আপোনাক নিব পাৰে, ইমানে ইয়াৰ পাৱাৰ আছে। দ্য ড্ৰবেক কামছ হিয়াৰ। ইয়াত এটা ড্ৰবেক আহি যায় আপোনাৰ অ'ভাৰ স্পীডিঙৰ। সেইটো আহি যায় যে এইখন এখন নন ABS মডেল আহে। ইলেক্ট্ৰিক স্কুটিত এতিয়ালৈকে ABSটো অহা নাই, তো এইখনো নন ABS হয়। এতিয়া যোনে যোনে আগৰ পৰা চলাই আছে, এই প্লেটিনা বা ডিস্কভাৰ বা এই পুৰণা বুলেটবোৰ বা তেনেকুৱা বাহন চলাই আছে, সেইটো তেওঁলোকে জানে যে নন ABS গাড়ী এখন কেনেকৈ চলাব লাগে। বাট এতিয়া যোনটো ইউথ আছে, বহুত মানুহে নেজানে যে নন ABS গাড়ীও এটা টাইমত বহুত ৰগৰি পেলাই চলোৱা গৈছিলে। তো সেইকাৰণে যদি আপুনি এইটো ইউথৰ হয়, দেন ছেফলি চলাব। আৰু যদি আপুনি অলপ পুৰণা মানুহ আৰু বাইক এনথুজিয়াষ্ট হয়, দেন তো বাবা এই স্কুটিখন আৰু আপুনি জানে কেনেকৈ হেণ্ডেল কৰিব লাগে। ব্ৰেক নাথাকিলেও আমি হেণ্ডেল কৰি দিব পাৰোঁ, বিকজ উই আৰ ফ্ৰম দ্য 90s। এতিয়া আহি যায় যদি আমি কমফৰ্ট জ'নৰ পৰা ওলাই দিওঁ। ছাপ'জ এইটো এটা ৰাস্তা হয়, ঠিক আছে, এইটোতো বহুত সৰু পেচ হয়। ইয়াতকৈ ডেঞ্জাৰাছ ৰোডত আমি এখন গাড়ী ড্ৰাইভ কৰি পেলাই টেষ্ট কৰিছোঁ। গ্ৰেডেবিলিটি চাইছোঁ। গ্ৰেডেবিলিটি কি হয় যে ইনক্লাইন লেভেল, গাড়ীখন এনেকুৱা শ্ল'পত কিমান ভালকৈ উঠি যাব পাৰে। তাত আমি দুটা টাইপৰ টেষ্ট কৰিলোঁ। এটাটো ডাইৰেক্ট ৰানিঙত উঠাইছোঁ, আৰু এটা মানে ইনক্লাইনৰ মাজত ৰখাই পেলাই তাৰ পৰা স্কুটিখন উঠাইছোঁ। এণ্ড দুইটাতে ইট ইমপ্ৰেছড আছ। কেলৈ কি দুইটা বস্তুতে আমি ইক' মোডত উঠাইছোঁ। মোৰ ৱেইট 85 kg ওচৰা-ওচৰি হয়, মই হাতী হয়। তো তথাপিতো মানে 85 kg মোৰ ৱেইট হয়। সেই ৱেইটটো লৈ পেলাই এইখন স্কুটি ইক' মোডত 25% গ্ৰেডেবিলিটি, মানে 25% ইনক্লাইন এটাত, 25 ডিগ্ৰী, চৰি নট পাৰ্চেণ্ট, 25 ডিগ্ৰী ইনক্লাইন এটাত এইখন স্কুটি মাজৰ পৰা, ইনক্লাইনৰ মাজৰ পৰা উঠি গ'ল। আৰু ৰ'লিঙত আমি এটা চাইছিলোঁ ইক' মোডতে 35 ডিগ্ৰী এটা ইনক্লাইনত আমি উঠাইছিলোঁ। তাত ৰ'লিঙত গৈছিলোঁ, তো উঠি গৈছে উইদাউট এনি ষ্ট্ৰাগল, একদম ষ্ট্ৰাগল নকৰাকৈ আৰামছে গাড়ীখন গুচি গৈছে। তো তাত কি ডিফাইন হয় যে এইখন স্কুটি প্ৰেক্টিকেল ইন আউটাৰ ৱৰ্ল্ডো হয়, মানে আউট অফ দ্য চিটি জ'ন। আপুনি যদি অফ ৰোডিঙো কৰিব পাৰে, বিচাৰে আপুনি এইখনক কৰিব পাৰে। তো কামিং বেক টু চাম ফিচাৰ্ছ অফ দিছ স্কুটি, ইয়াত আপোনাক মই দুটামান ফিচাৰ দেখাই দিওঁ। যেনেকৈ ইয়াৰ ডিছপ্লেখনত কি কি আছে। এতিয়া চবতছে ডাঙৰ কথা যে এইখন IP
য়েছ IP65 ৰেটিঙৰ এখন ডিছপ্লে হয়, যোনটো মই আগৰ ভিডিঅ' যোনটো আই বাটনত আহি আছে তাত মই দি থৈছিলোঁ, আই বাটনত ক্লিক কৰি পেলাই আপোনালোকে চাব পাৰে, তাত মই বুজাই থোৱা আছে। এতিয়া ইয়াত ইনডেপথটো বুজাওঁ আপোনাক। চবতছে ফাৰ্ষ্ট কি আহিছে যে আমাৰ ইয়াত বহুত ধুনীয়া মানে বস্তু কিছুমান আছে। ছাপ'জ ঠিক আছে, টাচটো ভাল হয় বাৰু। ফাৰ্ষ্ট অফ অল আপোনাৰ জেনেৰেল আহে, ইয়াত আপোনাৰ গাড়ীখনৰ ৰেজিষ্ট্ৰেশ্যন, VIN নম্বৰ এণ্ড ছফ্টৱেৰ ভাৰ্জন দেখায়। ইট ৰানছ অন এণ্ড্ৰইড। তো ইয়াত যদি আপুনি এই সৰু আই বাটনটো ক্লিক কৰে তেতিয়াহ'লে আপোনাৰ দেখাব যে আপোনাৰ টায়াৰখনত টায়াৰকেইটাত কিমান প্ৰেছাৰ থাকিব লাগে। চবতছে ইণ্টাৰেষ্টিং বস্তু মই এটা বস্তু দেখাই দি আছোঁ, ইয়াত টায়াৰতো লিখি দিয়া আছে যে কিমান হাৱা ভৰাব লাগে ফ্ৰণ্টত। মানে যাকে তাকে কৈ দিয়ক বাবা হাৱা ভৰাই দে, সি ইয়াতে দেখা পাই যাব আচ্ছা মই 30 দিব লাগে ইয়াত হাৱা, মানে নিজৰ মনেৰে ক'ব নালাগে যে 40 দি দে বা 25 দি দে। তাৰপিছত যদি নেক্সট বস্তুটোলৈ আহি যাওঁ, দেন আপোনাৰ আহি যায় ইয়াত ছেটিংছত আপুনি ভেৰিয়াছ বস্তু কণ্ট্ৰল কৰিব পাৰে, যেনেকৈ ডিছপ্লেখনৰ আপুনি ব্ৰাইটনেছটো কণ্ট্ৰল কৰিব পাৰে। দেন আপুনি অটো মোডত দিব পাৰে, দিনত ই চলিব ধুনীয়াকৈ লাইট মোডত যে চলে, এইটো লাইটত গুচি গ'ল, আৰু ৰাতি চলিব ডাৰ্কত। তাৰপিছত ইয়াত ডাইৰেক্ট ফুল ফ্লেজেড লাইট বা ডাৰ্ক মোড আছে। নেক্সট আপোনাৰ আহি যায় তাৰ তলত চাউণ্ডছ। এতিয়া ইয়াত টাৰ্ণ ইণ্ডিকেটৰৰ চাউণ্ডটো আপুনি বন্ধ কৰিব পাৰে বা দিব পাৰে। এতিয়া চাওক, শুনিব, এইটো চাউণ্ড দি আছে, চাউণ্ড বন্ধ হৈ গ'ল, দি আছে, বন্ধ হৈ গ'ল। আৰু তাৰপিছত আপোনাৰ আহি যায় যে ৰিয়েল টাইম এফিচিয়েঞ্চি, মানে গাড়ীখনে কিমান মাইলেজ দেখাই আছে, কিমান দূৰ আৰু যাব, সেই বস্তুটো যে ডিছপ্লেত দেখায় সেইটো বন্ধ কৰি দিব পাৰে। গাইড মি হোম লাইট, এইটো কি হয়, ইয়াৰ যোনটো হেডলাইট আছে, এতিয়া চাওক হেডলাইটটো জ্বলি আছে, ঠিক আছে। এতিয়া যদি মই ইয়াৰ হেডলাইটৰ এইটো ছুইচটো মই বন্ধ কৰি দিওঁ আৰু চাবিটো উলিয়াই ল'লোঁ, এই হেডলাইটটো 20 ছেকেণ্ড জ্বলি থাকিব, ৰাতি আন্ধাৰত হওক বা দিনত হওক, টু গাইড ইউ টু ইয়'ৰ হোম। মানে যদি আপুনি আন্ধাৰ জেগা এটাত স্কুটিখন পাৰ্ক কৰিছে, 20 ছেকেণ্ড আপোনাৰ ওচৰত সময় আছে যে আপুনি দৌৰ মাৰি নিজৰ ঘৰৰ ভিতৰত সোমাব পাৰোঁ। কেলেকি মোৰ বহুত ভয় লাগে আন্ধাৰত যে পিছত কোনোবাই ফ'ল' কৰি আছে বুলি। তো তাৰপিছত আকৌ এবাৰ স্কুটিখন অন কৰি লওঁ। অন কৰাৰ পিছত এইকেইটা হৈ গ'ল আপোনাৰ নৰ্মেল। তাৰপিছত আহি যায় ইনকগনিটো মোড। এতিয়া এই ইনকগনিটো মোডটো যোনটো হয় ন, এইটো মানে এইটোৰ কেতিয়াও ভুল ফাইদা নুঠাব যে মই স্কুটি এখন চুৰি কৰি ল'ম বুলি। এইটো মানে এনেকুৱা হৈ যায় যে ফায়াৰফক্সৰ ইনকগনিটো মোডটো চবে জানে চাগে, বা গুগল ক্ৰ'মৰ এইকেইটা ইনকগনিটো মোড, আৰু আমাৰ কি কয় এইটো হেৰি যে থাকে, এইটো VPNৰ ইনকগনিটো কিয় ইউজ হয় এইটোতো চবেই জানা তোমালোকে। তো ইয়াৰ ইনকগনিটো মোডটো আকৌ সেইকাৰণে নহয়, ইয়াত মানে আমাৰ জনিদা নাহে। ইয়াত মানে বস্তুটো কি হৈ যায়, যদি এইটো যদি অন কৰি দিয়া যায় ন, স্কুটিখন 8 ঘণ্টাৰ কাৰণে, বা যেতিয়ালৈকে আকৌ অন নকৰা তেতিয়ালৈকে স্কুটিখন হৈ যায় মানে কমপ্লিটলি ভেনিছ, ঘোষ্ট হৈ যায়। মানে সেই স্কুটিখন ট্ৰেক কৰিব নোৱাৰি, সেই স্কুটিখন ক'ত আছে কি হৈছে একো কৰিব নোৱাৰি। কিন্তু মিটাৰটো যদি খুলিও দিয়ে যায়, এইখনৰ এই ইনকগনিটো মোডটো 8 ঘণ্টাৰ পিছত নিজে নিজে কেঞ্চেল হৈ যাব। যদি স্কুটি বন্ধ আছে নিজে নিজে ই অফ হৈ যাব, অফ হৈ যোৱাৰ লগে লগে ইয়াৰ লোকেশ্যন দেখাই দিব যে ই ক'ত আছে। এতিয়া ইয়াত এইটো বস্তু কিয় আছে যে ইয়াৰ এটা এপ আছে, ঠিক আছে, এইথাৰ কানেক্ট বুলি এপ এটা আছে। সেই এপটোত কি হয়, প্ৰথম বস্তু আহি যায় যে আপোনাৰ স্কুটিখন কিমান চাৰ্জ আছে। যদি আপোনালোকে ক'ৰবাত বাহিৰত বহি আছে আৰু আপোনালোকে চাৰ্জটো গম পাব মন গৈছে, এপৰ পৰা আপোনালোকে চাৰ্জ গম পাব পাৰে। চাৰ্চ আ প্লেচ, মানে এইটো কি হয়, আপোনাৰ স্কুটিখনৰ ইনবিল্ট নেভিগেশ্যনটো আছেই আছে। তাৰপিছতো আপুনি কি হয়, যদি আপুনি কাৰোবাক ক'ব বিচাৰিছে, ছাপ'জ আপোনাৰ ভাইটি কাৰোবাক ক'ব বিচাৰিছে যে বাবু ইয়াত নহয় ইয়াত যা, তো ইয়াত আপুনি লোকেশ্যন চাৰ্চ কৰি পেলাই চিধা পুছ কৰি দিব পাৰে, আৰু স্ক্ৰীণত ডিছপ্লেখনত স্কুটিৰ এইটো বস্তু দেখাব। চাৰ্জাৰ বিচাৰিব পাৰে আপুনি, ক'ত চাৰ্জিং ষ্টেচন আছে। দেন আপুনি নিজৰ স্কুটিখন লোকেট কৰিব পাৰে যে আপোনাৰ স্কুটিখন বৰ্তমান আছে কোন জেগাত। তাৰ তলত আপোনাৰ আহি যায় যে এইটো হৈ যায় এইথাৰ লেবছ। ইয়াত আপোনাৰ নতুন কিবা কিবি যদি ফিচাৰ বা আপডেট কিবা কিবি আহে, সেইখিনি গোটেই ডিটেইলছ ইয়াত দেখাব। আৰু ইয়াত আহি যায় আপোনাৰ কাৰেণ্ট ৰাইড ষ্টেটাছ, মানে আপোনাৰ স্কুটিখন বৰ্তমান কিমান চলিলে, কিমান দেৰিলৈকে আৰু কিমান টপ স্পীডত চলিলে সেইটো দেখায়। তাৰ লগতে আপুনি পাষ্ট হিষ্ট্ৰীও চাব পাৰে। মানে আপুনি যদি কাৰোবাক নিজৰ বাহনখন দিছে, তেনেহ'লে আপুনি চিন্তা কৰিবলৈ একো ধৰণৰ দৰকাৰ নাই। তেওঁলোকে আপোনাক একো ধৰণৰ মিছা কথা ক'ব নোৱাৰে। আহি পেলাই আপোনালোকে নিজৰ এপত বা তেওঁলোকে চলাই থকা অৱস্থাটো এপত আপোনালোকে চব ডিটেইলছ চেক কৰি ল'ব পাৰে। তাৰ তলত আপোনাৰ আহি যায় ইয়াত প্ৰফাইলত আপুনি মাল্টিপল স্কুটিজ আপুনি নিজৰ প্ৰফাইলত লিংক কৰিব পাৰে। এখন নহয়, এটলিষ্ট 10খন এইথাৰ আপুনি এইটো প্ৰফাইলত লিংক কৰি ল'ব পাৰে। তাৰ তলত আপুনি ইয়াত নিজৰ গোটেই ডকুমেণ্টছ ষ্ট'ৰ কৰিব পাৰিব, যিমান যি আপোনাৰ ডকুমেণ্টছ আছে। বেলেগ ছাবস্ক্ৰিপশ্যন প্লেনছ আছে, সেইখিনি ল'ব পাৰিব। স্কুটিখন পেয়াৰ কৰিবলৈ ব্লুটুথ মোড আছে, আৰু নিজৰ প্ৰফাইলটো ইয়াত এডিট কৰিব পাৰিব যে আপুনি নাম কিবাকিবি চেঞ্জ কৰিলে। তাৰপিছত ইয়াত আহি যায় আপোনাৰ সৰু সুৰা কিবাকিবি ছেটিংছ কিছুমান, য'ত আপোনাৰ ভেহিকলৰ আপডেট যেতিয়া আহিছে আপডেটছ দেখাই দিব, টাৰ্মছ এণ্ড কণ্ডিশ্যনছ, পাছৱৰ্ড চেঞ্জ কৰিবলৈ এইবোৰ কৰিব পাৰে। ন'টিফিকেশ্যন আহিব আপোনাৰ ভেহিকলখনৰ।
নাও এপটো আপোনালোকে দেখা পালে এতিয়া তাৰপিছত আহি যাওঁ আমি নেক্সট বস্তু এৰাৰ্ছ এতিয়া স্কুটিখনত যদি কিবা কিবি প্ৰব্লেম হয় সেই বস্তুখিনি এৰাৰ্ছত দেখাব ব্লুটুথ কানেক্টিভিটি আছে যোনটো আপোনালোকক যে অলপ আগতে দেখালোঁ এপটো সেই তাৰ লগত ই পেয়াৰ হৈ পেলাই কাম কৰে মানে মিউজিক চিউজিক কণ্ট্ৰল কৰিব পাৰিব আপুনি ইয়াৰ স্ক্ৰীনৰ পৰাই তাৰপিছত আহি যায় আপোনাৰ ডকুমেণ্টছত আপুনি নিজৰ লাইচেঞ্চ RC আধাৰ কাৰ্ড ৰেচন কাৰ্ড সেইবোৰ বস্তু ষ্ট'ৰ কৰি ৰাখিব পাৰিব দেন আপোনাৰ আহি যায় শ্বাটডাউন মোডটো কি হয় যেতিয়া আপুনি যদি ছাপ'জ আপুনি স্কুটিখন থৈ পেলাই এসপ্তাহ কাৰণে ক'ৰবাত গৈ আছে ছাপ'জ হানিমুনত গৈছে ছাপ'জ মা দেউতাক মিছা কথা কৈ পেলাই গাৰ্লফ্ৰেণ্ডৰ লগত লাডাখ ফুৰিব গৈছে বা ক'ৰবাত গৈছে তেতিয়া আপুনি এখন স্কুটি শ্বাটডাউন মোডত থ'ব পাৰে তেতিয়া স্কুটিখন কমপ্লিটলি ছুইচ অফ হৈ যাব বেটাৰী অফ হৈ পেলাই বেটাৰী কনজাম্পশ্যন যোনটো নৰ্মেলি হ'লহেঁতেন সেই বস্তুটোক ৰখাই দি পেলাই ই নিজৰ বেটাৰীটোক প্ৰিজাৰ্ভ কৰিব নাও কামিং বেক টু দ্য ডিছপ্লেখনৰ আপোনাৰ মোডছ আছে ঠিক আছে এতিয়া নৰ্মেলি আপোনাৰ ডিছপ্লেখন আপুনি এনেকুৱা দেখা পাব যেতিয়া স্কুটিখন ষ্টেলথ মোডত আছে মানে ৰৈ আছে কিন্তু যদি এখন স্কুটি আপুনি বহি পেলাই ছাপ'জ মই ষ্টাৰ্টো কৰিব নালাগে বা ষ্টাৰ্ট কৰিয়ে দেখাই দিছোঁ আপুনি অন কৰি দিলে অন কৰাৰ লগে লগে আপোনাৰ আহি যায় যে কৈছিলোঁ পাৰ্ক এছিষ্ট সেই বাটনটো ইয়াত এক্টিভ হৈ যায় পাৰ্ক এছিষ্টত আপুনি যদি ক্লিক কৰি দিয়ে এইটো আহি গ'ল ৰিভাৰ্ছ মোডত ঠিক আছে এতিয়া যদি মই গাড়ীখন থ্ৰটল কৰোঁ তেতিয়া গাড়ীখন মই একো কৰিব নালাগে মই আপোনালোকক দেখাই আছোঁ অকণমান পিছল নিয়ে মই ভৰিকেইখন হাৱাত ঝুলাম দেখিছে ন নিজে যায় আৰু ব্ৰেক টিপি চেল্ফ টিপাৰ লগে লগে অকণমান ফৰৱাৰ্ড কৰিব পাৰে মানে আপুনি 5 কিলোমিটাৰ/আৱাৰৰ ওপৰত ফৰৱাৰ্ড যাব নোৱাৰে তাৰ কাৰণে আপুনি পাৰ্ক এছিষ্টটো কেঞ্চেল কৰিব লাগিব আকৌ ব্ৰেক টিপি যদি চেল্ফটো মাৰে তেতিয়া ৰিভাৰ্ছ গিয়াৰ আকৌ এক্টিভেট হৈ যায় এণ্ড ইউ কেন গো বেক ঠিক আছে এইটো হৈ যায় আপোনাৰ পাৰ্ক এছিষ্ট আৰু পাৰ্ক এছিষ্টটো কেঞ্চেল কৰিবৰ কাৰণে আপুনি যেতিয়া ইয়াত এনেকৈ কেঞ্চেল কৰি দিব তেতিয়া আপুনি স্কুটিখনৰ ফুল পাৱাৰ্ছ বা স্পীড সেইবোৰ বস্তু ইউজ কৰিব পাৰিব এতিয়া ডিছপ্লেখনৰ দুটা মোড কেলৈ গ'লোঁ দিছ ইজ দ্য নৰ্মেল ডিছপ্লে যেতিয়া আপুনি স্কুটিখন ৰখাই থৈ দিয়ে তেতিয়া ডিছপ্লেখন আপোনাক এনেকুৱা দেখাই থাকে কিন্তু যদি আপুনি স্কুটিখন ছাপ'জ চলাই দিলে তেতিয়া আপোনাৰ কি হৈ যায় ডিছপ্লেখন নিজে চেঞ্জ হৈ যায় ইক' মোড কি মোড আছে সেইকেইটা মোড বাছ দেখাবলৈ হয় নিজৰ ডিছপ্লে মোডটো চেঞ্জ কৰি দিয়ে এতিয়া ইয়াৰ পৰা মই পিছলৈ ঠেলিবলৈ মোৰ মন নাই চ' মই ধুনীয়াকৈ গৈ আছোঁ ৰিভাৰ্ছ গিয়াৰ লগাই পেলাই আৰামছে বেকলৈ গৈ আছোঁ আৰু য়েছ আই এম এ ভেৰি গুড বেলেঞ্চাৰ ত' মই ৰিভাৰ্ছতো স্কুটি চলাব পাৰোঁ এনেই কৈ আছোঁ কিন্তু এয়া ৰিভাৰ্ছ গিয়াৰত আপুনি নাভাবিব যে গাড়ী যেনেকৈ একদম ৰিভাৰ্ছত গৈ পেলাই আমাৰ একদম ভংকৈ ঘূৰাই পেলাই ড্ৰিফ্ট মাৰে সেইবোৰ বস্তু ইয়াত হ'ব নোৱাৰে কেলৈ ৰিভাৰ্ছৰ স্পীডটো 3 কিলোমিটাৰ/আৱাৰ স্পীডত লক আছে ডেট ইজ ছামথিং এবাউট দ্য ডিছপ্লে আৰু এটা বস্তু আছে যে ইয়াত ইনবিল্ট গুগল মেপছ আছে 4G চিম এখনত এইটো বস্তু চলে আপুনি ইয়াতে ডাইৰেক্ট মোবাইল নাথাকিলেও ইয়াতে ডাইৰেক্ট আপুনি লোকেশ্যন চাৰ্চ কৰি পেলাই আপুনি নিজৰ ডেষ্টিনেশ্যনবোৰ উলিয়াব পাৰে এতিয়া শ্ল' হৈ আছে কেলৈ কি আমি এনেকুৱা এটা লোকেশ্যনত আছোঁ য'ত নেটৱৰ্ক বেছি ভাল নহয় কিন্তু মই দেখাই দি আছোঁ আপোনাক এতিয়া মই অলপ চেল্ফ প্ৰমোশ্যনো কৰি দিওঁ যদি আপুনি এনেকৈ খুলি পেলাই ইয়াত গৈ পেলাই মাটকা বিৰিয়ানী বুলি চাৰ্চ কৰে তেতিয়াহ'লে আপোনাৰ প্লিজ ৱেইট ফৰ এ ৱাইল এইটো চাওক লোকেশ্যনটো ডাইৰেক্ট নিজে দেখাই দিলে বুঢ়া মছজিদৰ ওচৰত আছে গুৱাহাটী ক্লাবত তালৈ সেইটো চেল্ফ প্ৰমোশ্যন তাৰপিছত আপুনি ইয়াত বাছ লোকেশ্যন বাটনটো টিপি দিয়ক তাৰপিছত দ্য স্কুটি উইল গাইড ইউ মানে দেখাই থাকিব যে এনেকৈ যাব লাগে অটো পাইলট নহয় য়েছ ইট ইজ আ টেছলা অফ ইণ্ডিয়া বাট উইদাউট অটো পাইলট টেছলা হয় অফ ইণ্ডিয়া নাও এইটো আমি বন্ধ কৰি দিওঁ আৰু স্কুটিখনো শ্বাটডাউন বন্ধ কৰি দিওঁ এতিয়া এইখিনি হৈ গ'ল আপোনাৰ গোটেই ডিছপ্লেৰ কথা ৰাইডিং কমফৰ্টৰ কথা গ্ৰেডেবিলিটি কথা আপোনাৰ কিমান কি কোৱালিটি আছে কি কোৱালিটি নাই সেইখিনি কথা বাকী আপুনি যদি স্কুটিখনৰ বিষয়ে স্পেক্স ৱেগেৰা ডিজাইন এক্সপ্লেইন কৰা এইবোৰ বস্তু জানিব খুজিছে আই বাটনত লিংক আহি আছে তাত আপোনালোকে ক্লিক কৰি পেলাই পুৰণা ভিডিঅ'টো চাব পাৰে তো এইখিনিতো বস্তু হৈ গ'ল ইয়াৰ তাৰিফ আৰু ইয়াৰ কম্পেৰিজনৰ ওপৰত যদি আকৌ এবাৰ আমি ঘূৰি আহোঁ মানে মই ৰাইডিং কমফৰ্টছবোৰ কম্পেয়াৰ কৰি আছিলোঁ তো ড্ৰাইভেবিলিটিটো এইখনক কম্পেয়াৰ কৰিবলৈ দৰকাৰ নাই এইখনৰ লগত কেলৈ কি এইখন চবেই চলাই থকা গাড়ী হয় এইখনৰ বিষয়ে চবেই জানে যে এইখন ক'ত যাব পাৰে ক'ত যাব নোৱাৰে আৰু চবতছে ইণ্টাৰেষ্টিং কথা জোছ মানে কৈছে হাউচ দ্য জোছ ছাৰ বহুত হাই ছাৰ হয় কেলৈ কি তেওঁ এইখন লৈ পেলাই লাডাখ যাব ওলাই আছে মানে নট কনফাৰ্ম টিল নাও কিন্তু এইখন তেওঁ লাডাখলৈ প্লেন কৰি থৈছে এইখন স্কুটি টাৱাং গৈ আহিছে ন টাৱাংটো গৈ আহিলে মানে যোনে যোনে কয় ন বাইক এখন নাই যাব নোৱাৰি সেইবোৰ এক্সকিউজেছ হয় ইফ ইউ হেভ দ্য উইল ইউ হেভ দ্য ৱে এণ্ড দিজ আৰ দ্য ৱেজ এইখন লৈ বাৰু টাৱাং যাব নোৱাৰি এতিয়া বৰ্তমান যেতিয়ালৈকে এইথাৰে নিজৰ গ্ৰীডটো লঞ্চ নকৰে তেতিয়ালৈকে টাৱাং ইজ নট পচিবল অন দি স্কুটি বাট ইন ফিউচাৰ হৈও যাব পাৰে বিকজ চবেই জানে পেট্ৰলৰ দাম যেনেকৈ বাঢ়ি আছে তাতকৈ ভালটো ভাই অকণমান এক্সট্ৰা পইচা এবাৰ দি পেলাই এখন ইলেক্ট্ৰিক স্কুটি কিনি পেলাই কম পইচাতে মানুহে ঘূৰা যাওক মই নিজে পাৰ্চনেলি ভাবি আছোঁ যে মই এখন ইলেক্ট্ৰিক স্কুটি লওঁ লৈ পেলাই ইউজ কৰোঁ কিন্তু মই অনেষ্টলি কৈছোঁ এইখন মোৰ ভাল লাগে এইখন মোৰ বহুত প্ৰিয় স্কুটি হয় মই এটা টাইমত এইখন ফেণ্টাচাইজ কৰিছিলোঁ অনলি বিকজ মেইনলি দ্য টায়াৰ্ছ
সেইটো টাইমত ইয়াৰ সমান টায়াৰ কোনো স্কুটিত নাছিলে ঠিক আছে আৰু এতিয়া যদি কম্পেয়াৰ কৰিবলৈ যাওঁ ইয়াত আপোনাৰ ফ্ৰণ্টত ডিস্ক ব্ৰেক আছে তাত পিছফালেও ডিস্ক ব্ৰেক আছে ইউ গেট ডিস্ক ব্ৰেক অন দিছ বাইক অন দিছ স্কুটাৰ ইন দ্য ৰিয়াৰ অলছ' ইয়াৰ পিছফালেও আপুনি ডিস্ক ব্ৰেক বা ইয়াত ডিস্ক ব্ৰেক নাপায় নেক্সট থিং ইয়াৰ মেইনটেনেঞ্চ এটা কম কি আহি যায় দিছ স্কুটি ইজ আ চেইন ড্ৰিভেন স্কুটি ইয়াত মানে টাইমিং চেইন থাকে ভিতৰত ঠিক আছে এইবোৰত টাইমিং চেইন থাকে বেল্ট ড্ৰিভেন নহয় টাইমিং চেইন থাকে টাইমিং চেইনে এখন স্কুটিক ঘূৰাই কিন্তু দিছ ইজ আ বেল্ট ড্ৰিভেন স্কুটি ডেট টু ফ্ৰম হাৰ্লি যোনটো মই আগৰ ভিডিঅ'ত কৈছিলোঁ আই বাটন সেই বস্তুটো এইখনত আছে বেল্ট ড্ৰিভেন হয় তো মেইনটেনেঞ্চ কষ্টটো কমি আহে কোনো ধৰণৰ অইলিং নাহে তাৰপিছত আপুনি যদি আৰু কিবা কম্পেয়াৰ কৰিবলৈ বিচাৰি আছে যোনটো বস্তু জেনুইনলি ক'ব গ'লে তেনেকৈ নাই কম্পেয়াৰ কৰিবলগীয়া বস্তু এই দুখন বস্তুৰ ভিতৰত নাই অনলি দ্য মেইন কম্পেৰিজন ইজ দ্য প্ৰেক্টিকেলিটি যোনটো দুইখনত আছে কিন্তু কিছুমান লেভেলত এইখনত মই কম পাওঁ মই কম পোৱা ৰিজনটো হৈ গ'ল যে এইখন মই চলাব পাৰিম ঠিক আছে মোৰ এটা ভাইটি আছে 5 ফুটীয়া সি পটককৈ এখন চলাব নোৱাৰিব কেলৈ মই কৈ আছোঁ এইখন স্কুটিৰ যোনটো ছিট হাইট হয় ন সেইটো বহুত বেছি হয় মানে লিটাৰেলি এক্সট্ৰিম হয় কেলৈ কি এতিয়াতো আমি বহুত আনইভেন গ্ৰাউণ্ডত আছোঁ কিন্তু মই তথাপিতো পূৰা ফ্লেট এইখন যদি থ'ব বিচাৰোঁ বাৰু মই পাৰোঁ বাট সি নোৱাৰিব তাতকৈ বেছি কেলৈ আহি যায় যে এখন স্কুটিৰ যোনটো মানে ৱেইট আছে উইচ ইজ নিয়াৰ এবাউট 150 kg সেই বস্তুটো পটককৈ চাওক এইটো বস্তু আপোনালোকে ফেমিনিজম বা জেণ্ডাৰ ইনইকুৱেলিটিত লৈ নাযাব মই এটা প্ৰেক্টিকেল কথা কৈছোঁ নট এভৰি ৱুমেন অৰ নট এভৰি মেন অলছ' আৰ নট ছ' ষ্ট্ৰং সিহঁতি ইমান পাৱাৰফুল নাথাকে যে পটককৈ এখন দাঙি লওক বাট দিছ স্কুটি ইজ এ 120 kg স্কুটি চ' এইখন বস্তু আপুনি আৰামছে এনেকৈ হিলাব পাৰে এনেকৈ ডুলাব পাৰে বাৰু ঠিক আছে তো সেইবোৰ বস্তু কৰিব পাৰে আৰু প্লাছ যোনটো ইয়াৰ মানে পাৱাৰৰ হেৰি আছে এইখন এজনী ছোৱালী বা এটা ল'ৰা যোনে নতুন শিকিছে তাৰ কাৰণেও ছেফ যোনে বহুত প্ৰ' লেভেলত চলায় তাৰ কাৰণেও ছেফ কেলৈ কি ইয়াৰ পাৱাৰটো কণ্ট্ৰলেবল পাৱাৰ হয় ইক'ত ছাডেনলি নাযায় ছেফ ফৰ নিউ ৰাইডাৰ্ছ ৱাৰ্পত ফালি চিৰি যায় এনজয়েবল ফৰ অল্ড ৰাইডাৰ্ছ সেই ছেইম জেগাত ইয়াৰ পাৱাৰটো কণ্ট্ৰলেবল নহয় ইয়াৰ থ্ৰটলটো এটা জেগাতে ছেট আছে আপুনি ছাডেনলি ঘূৰাই দিলে পাৱাৰ পাব লাহে লাহে ঘূৰালে পাৱাৰ কম পাব কিন্তু তাৰ যদি ইক' মোডতো আপুনি ছাডেনলি ঘূৰাই পাৱাৰটো তেনেকৈ নেপায় উইচ ইজ আ লিনিয়াৰ পাৱাৰ ডেলিভাৰী ইন ইক' মোড আৰু তেনেকৈ এইখন দুইখন স্কুটিৰ ভিতৰত কম্পেয়াৰ কৰিবলগীয়া বস্তু আৰু এটাহে আছে যোনটো হৈ গ'ল এক্সজষ্ট নোট চাইলেণ্ট মিউটেড একো ধৰণৰ এক্সজষ্ট নাই চাউণ্ড নাই বাছ কি যেতিয়া আপুনি চলাই ন তেতিয়া ইউ গেট ডেট ফিউচাৰিষ্টিক ফিলিং সেই আমি যে চাই-ফাই ফিল্মছবোৰত চাওঁ তাত যে কে মাত এটা আহে সেই বস্তুটো ই দিয়ে হুইস্পাৰিং চাউণ্ড এটা দিয়ে এণ্ড দিছ ওৱান গেটছ এ এক্সজষ্ট দ্য মেইন থিং ইজ ডেট কিল ছুইচো নাই এইখনত কিল ছুইচ আছে চাওক গাড়ীখন অন আছে হা এইটো দেখাই দিছোঁ দেখিছে ন ইটছ অন এতিয়া মই যদি অফ কৰিব বিচাৰোঁ হৈ গ'ল অফ কিল ছুইচ বেবি না এইটো নকওঁ যে চব স্কুটিত নাই আছে এণ্টৰ্কত আছে যাহা তাক মুজে ইয়াত এণ্টৰ্কত আছে এতিয়া এণ্টৰ্কৰ ফেন্সখিনি ক'ব কি ভিডিঅ' দিছ মোৰ স্কুটিত আছে মই জানো তোমালোকৰ স্কুটিত আছে কিন্তু বস্তুটো দেখাব লাগে সেইটো ৰিচেণ্টলি আহিছে চব স্কুটিত অহা নাই বাছ দিছ স্কুটি ইজ লঞ্চড উইথ এ কিল ছুইচ So that is all I have to say about the comparison of a petrol scooty and a electric scooty. তাতকৈ বেছি আপোনালোকক ক'বলৈ একো বস্তু নাই যিমান আমি পাৰোঁ এইখনৰ বিষয়ে আপোনালোকক দেখাই দিলোঁ বিকজ দিছ ভিডিঅ' ৱাজ এবাউট দ্য Ather 450X যে এইখন হয় কি চ' ইফ ইউ আৰ প্লেনিং টু বাই দিছ স্কুটি ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে ভৰলুমুখৰ Ather শ্ব'ৰুমত কণ্টেক্ট নম্বৰ দিয়া আছে তাত আপোনালোকে গৈ পেলাই এইখন স্কুটি চাব পাৰে ইউ উইল গেট আ টেষ্ট ড্ৰাইভ তাত আপুনি টেষ্ট ড্ৰাইভ কৰিও চাব পাৰে যদি আপোনালোকে ছেটিছফাই হয় দেন বাই দিছ স্কুটি দেট ইজ অল ইউ নিড টু ন' So this is me, Mehfooz Azim, signing off this video with this beautiful Ather 450X and Aprilia 150. যোনখনৰ লগত আমি অলপ দেৰি এতিয়া ঘূৰা ফুৰা আৰু এনজয়মেণ্ট কৰিম বাই বাই টেক কেয়াৰ আৰু নতুন ভিডিঅ' আহিব বহুত সোনকালে এইটোৰ পিছত বহুত চালি ভিডিঅ' আহি আছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এই ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰিব যে আপোনাৰ Ather 450Xখন ল'বলৈ প্লেনছ আছে নে নাই বাই বাই জয়ৰাম জি মাফ কৰিব